নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি অসম পলিটি কেইটামান এমসিকিউ আপোনালোকৰ আগত আগবঢ়াবলৈ লৈছো এই এমসিকিউবোৰ আপোনালোকৰ আহি থকা এডিআৰই 2.0 বা আসাম টেট আৰু অসম পুলিচ আৰু অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে সুবিধা হ'ব গতিকে আহক আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম অসমৰ প্ৰথম চিফ মিনিষ্টাৰজনৰ নাম কি আপোনালোকে হয়তো এনসাৰটো জানে আৰু আপোনালোকে মই এনসাৰটো কম আৰু এনসাৰটো কোৱাৰ আগত আপোনালোকে অলপ টাইম পজ কৰি পেলাই আপোনালোকে নিজে এনসাৰটো দিব তাৰ পিছত মই আপোনালোকক এনসাৰটো কম আপোনালোকে হৈছে নে নাই চাব আৰু এই কোৱেশ্চনটোৰ এনসাৰ হৈছে অপচন সি গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথম চিফ মিনিষ্টাৰ নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য প্ৰেসিডেন্ট of Indian National Congress during the emergency আমাৰ যেতিয়া ইমাৰ্জেন্সি লাগিছিলে ইমাৰ্জেন্সিৰ সময়ত ইণ্ডিয়ান নেশনেল কংগ্ৰেছত প্ৰেসিডেন্ট কোন আছিল সভাপতি কোন আছিল তাৰ এনসাৰটো হৈছে দেৱকান্ত বৰুৱা তেওঁ অসমৰ হয় তেওঁ অসমৰ একমাত্ৰ প্ৰেসিডেন্ট যি ইণ্ডিয়ান নেশনেল কংগ্ৰেছত প্ৰেসিডেন্টশিপ লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে How many Rajya Sabha seat does Assam have? অসমত কেইখন ৰাজ্যসভাৰ সিট আছে অসমত 7খন ৰাজ্যসভাৰ সিট আছে আৰু লোকসভাত কিমান আছে লোকসভাত আছে 14খন লোকসভাত অসমৰ কাৰণে 14খন আসন আছে On what date Assam Accord was signed? Assam Accord কেতিয়া সাইন কৰা হৈছিল অসম একৰ্ড এনসাৰটো হৈছে অসম একৰ্ড 15 আগষ্ট 1985 ত অসম একৰ্ড সাইন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ডিউৰিং দ্য সাইনিং অফ আসাম একৰ্ড হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অসম একৰ্ড যেতিয়া সাইন কৰা হৈছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীজন কোন আছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অপচন ডি ৰাজীৱ গান্ধী নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ আসাম এজিটেশ্যন অসম আন্দোলনৰ সময়ত প্ৰথম শহীদ কোন আছিল ইয়াৰ এনসাৰটো হৈছে খৰ্গেশ্বৰ তালুকদাৰ তেওঁ বজালীৰ আৰু তেওঁ মৃত্যুবৰণ কৰিছিল শহীদ হৈছিল 10 ডিসেম্বৰ আৰু সেই 10 ডিসেম্বৰটোক আমি বৰ্তমান অসমত শহীদ দিৱস হিচাপে পালন কৰোঁ নেক্সট কোৱেশ্চনটো হৈছে Who was the last governor of Assam appointed by British appoint কৰা অসমৰ লাষ্ট গভৰ্ণৰ জনৰ নাম কি আছিল ইয়াৰ এনসাৰটো হৈছে অপচন বি ছাৰ মোহাম্মদ সালেহ আকবৰ হায়দাৰী তেওঁ ব্ৰিটিছে লাষ্ট বাৰৰ কাৰণে গভৰ্ণৰ হিচাপে এপইন্টমেন্ট দিছিল নেক্সট কোৱেশ্চনটো হৈছে who is former chief minister of Assam also served governor of Mizoram কোনজন অসমৰ মুখ্যমন্ত্ৰী তেওঁ মিজোৰামৰ গভৰ্ণৰ হিচাপে দায়িত্ব লাভ কৰিছিল এনসাৰটো হৈছে হিতেশ্বৰ শইকীয়া তেওঁ মিজোৰামৰ প্ৰথমজন গভৰ্ণৰ আছিল তাৰ আগতেও তেওঁ মিজোৰামত লেফটেনেন্ট গভৰ্ণৰ হিচাপে কাম কৰিছিল যেতিয়া মিজোৰামখন ষ্টেট হোৱা নাছিল তেতিয়া ইউনিয়ন টেৰিটৰি হৈ আছিল তেতিয়া তেওঁ লেফটেনেন্ট গভৰ্ণৰ হিচাপে সাৰ্ভ কৰিছিল আৰু যেতিয়া মিজোৰামখনে ষ্টেট লাভ কৰিলে তেওঁ মিজোৰামৰ প্ৰথম গভৰ্ণৰ হিচাপে লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম টু ফৰ্ম এ নন কংগ্ৰেছ গভৰ্ণমেণ্ট অসমত পোন প্ৰথমবাৰৰ বাবে নন কংগ্ৰেছ গভৰ্ণমেণ্ট কোনে ফৰ্ম কৰিছিল তেওঁ আৰু তাৰ চিফ মিনিষ্টাৰজনৰ নাম কি আছিল তাৰ এনসাৰটো হৈছে অপচন এ গুলাব বৰবৰা নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ডিড আসাম গেট সেপাৰেটেড ফ্ৰম বেংগল ফৰ এডমিনিষ্ট্ৰেটিভ পাৰপজ বাই ব্ৰিটিছে কেতিয়া অসমখনক এডমিনিষ্ট্ৰেটিভ পাৰপজৰ কাৰণে বেংগলৰ পৰা সেপাৰেট কৰিছিল ইয়াৰ এনসাৰটো হৈছে 1874 নেক্সট কোৱেশ্চনটো হৈছে where did the first Assam assembly commence its
প্ৰচিডিং অসমৰ আসাম এছেম্বলিয়ে পোনপ্ৰথমবাৰৰ বাবে ক'ত তাৰ প্ৰচিডিং আৰম্ভ কৰিছিলে বা মিটিংখন ক'ত হৈছিলে ইয়াৰ এনসাৰটো হৈছে অপচন বি শিলং নেক্সট কোৱেশ্চনটো হৈছে অন হোৱাট ডেট দ্য আসাম এছেম্বলি ইনঅগ্ৰেটেড আসাম এছেম্বলি পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ইনঅগ্ৰেট কৰা হৈছিলে ইয়াৰ এনসাৰটো হৈছে 7 এপ্ৰিল 1937 নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ দ্য লেজিসলেটিভ কাউন্সিল অফ ইষ্টাৰ্ণ বেংগল এণ্ড আসাম ইনিচিয়েটেড কোন চনত লেজিসলেটিভ কাউন্সিল ষ্টাৰ্ট হৈছিলে অসম আৰু ইষ্টাৰ্ণ বেংগলৰ কাৰণে ইয়াৰ এনসাৰটো হৈছে 1905 নেক্সট কোৱেশ্চনটো হৈছে আফটাৰ দ্য 1937 provincial election in Assam which party secured the most mandate 1937 যেতিয়া অসমত ইলেকশন হৈছিল তেতিয়া কোনটো পাৰ্টিয়ে অসমত বেছিকৈ ভোট লাভ কৰিছিল ইয়াৰ এনসাৰটো হৈছে ইণ্ডিয়ান নেশনাল কংগ্ৰেছ নেক্সট কোৱেশ্চনটো হৈছে who held the position of opposition leader in the first Assam provincial assembly অসমত যেতিয়া ইলেকশন হৈছিল প্ৰথমবাৰৰ কাৰণে তাত অপজিশনৰ লিডাৰ কোন আছিল বা অপজিশন লিডাৰ কোনে লাভ কৰিছিল ইয়াৰ এনসাৰটো হৈছে গোপীনাথ বৰদলৈ নেক্সট কোৱেশ্চনটো হৈছে who became the first chief judge of Assam High Court after independence পিছত অসমত পোনপ্ৰথমবাৰৰ বাবে চিফ জাষ্টিস বা চিফ জাজ কোন হৈছিল ইয়াৰ এনসাৰটো হৈছে ছাৰ ৰোনাল্ড ফ্ৰান্সিছ লজ নেক্সট কোৱেশ্চনটো হৈছে who was the first female chief minister of Assam অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি এনসাৰটো হয়তো আপোনালোকে জানে ইয়াৰ এনসাৰটো হৈছে সৈয়দা আনোয়াৰা তাইমুৰ নেক্সট কোৱেশ্চনটো হৈছে ফখৰুদ্দিন আলী আহমেদ held the position of president of Assam ফখৰুদ্দিন আলী আহমেদে কিমানতম প্ৰেসিডেন্টশিপ মানে কিমান নম্বৰ প্ৰেসিডেন্ট আছিল ইয়াৰ এনসাৰটো হৈছে 5 নম্বৰ starting from which year did Assam Legislative Assembly first consist of 128 member অসম Legislative Assembly বা অসম বিধান সভাত 126 জন মেম্বাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল ইয়াৰ এনসাৰটো হৈছে 1972 ইয়াৰ আগলৈকে 108 জন আৰু তাৰ পিছত চেঞ্জ হৈছিল তাৰ পৰৱৰ্তী সময়ত 126 জন কৰা হৈছিল প্ৰথমতে 108 জন আছিল How many instances president's rule imposed in Assam অসমত কিমান বাৰৰ বাবে প্ৰেসিডেন্ট ৰুল ইম্পোজ কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে 4 বাৰ অসমত প্ৰেসিডেন্টছ ৰুল লাগিছে Which chief minister of Assam later became governor of Punjab অসমৰ কোনজন চিফ মিনিষ্টাৰ পাঞ্জাবৰ গভৰ্ণৰ হিচাপে কাম কৰিছিল ইয়াৰ এনসাৰটো হৈছে মহেন্দ্ৰ মোহন চৌধুৰী Which Assamese personality was the first become the governor of any Indian state অসমৰ কোনজন ব্যক্তিয়ে অন্য ষ্টেটত পোনপ্ৰথমবাৰৰ বাবে গভৰ্ণৰ হিচাপে কাম কৰিছিল ইয়াৰ এনসাৰটো হৈছে বিষ্ণুৰাম মেধি তেওঁ পোনপ্ৰথমে মাদ্ৰাছত গভৰ্ণৰ লাভ কৰিছিল বৰ্তমান মাদ্ৰাছ তামিলনাডুত আছে ভূমিধৰ বৰ্মন hold the record being shortest serving CM of Assam how many days was his tenure ভূমিধৰ বৰ্মনে বহুত কম দিনৰ কাৰণে অসমত সিএম হিচাপে নিযুক্ত হৈছিল তেওঁ কিমান দিন কাৰ্যকাল আছিল ইয়াৰ এনসাৰটো হৈছে 23 দিন তেওঁ 23 দিন সিএম হিচাপে কাৰ্যকাল লাভ কৰিছিল How does the government of Assam commemorate the death anniversary of Gopinath Bordoloi Gopinath Bordoloi death anniversary অসম গভৰ্ণমেণ্টে কি হিচাপে পালন কৰে
ইয়াৰ এনসাৰটো হৈছে লোক কল্যাণ দিব নেক্সট কোৱেশ্চনটো হৈছে হুইচ এডুকেশ্যনেল ইনষ্টিটিউচন ওয়াজ নট ফাউণ্ডেড ইন আসাম ডিউৰিং গোপীনাথ বৰদলৈ's টেনিউৰ গোপীনাথ বৰদলৈ সময়ত নিম্নলিখিত কোনটো অনুষ্ঠান মানে বনোৱা নাছিলে গোপীনাথ বৰদলৈ কোনটো অনুষ্ঠান বনোৱা নাছিলে ইয়াৰ এনসাৰটো হৈছে আসাম এগ্ৰিকালচাৰ কলেজ তেওঁ অসম মেডিকেল কলেজ অসম ভেটেৰিনেৰী কলেজ আৰু গুৱাহাটী হাইকোৰ্ট তেওঁৰ দিনতে স্থাপন কৰা হৈছিল Who among the following Assamese personality is recognized as Iron Man of Assam? অসমৰ আইৰন মেন হিচাপে কাক জনা যায় ইয়াৰ এনসাৰটো হৈছে বিষ্ণুৰাম মেধি During the tenure of which Chief Minister of Assam was the first 5-year plan initiated? কোনজন চিফ মিনিষ্টাৰ দিনত অসমত পোনপ্ৰথমবাৰ বাবে 5-year প্লেন আৰম্ভ কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে বি বিষ্ণুৰাম মেধি নেক্সট কোৱেশ্চনটো হৈছে হু লেড দ্য ফাৰ্ষ্ট গভৰ্ণমেণ্ট অফ আসাম ইন 1937 1937ত কোনে অসমত গভৰ্ণমেণ্ট ফৰ্ম কৰিছিলে ইয়াৰ এনসাৰটো হৈছে সৈয়দ মোহাম্মদ সাদুল্লাহ অলপ আগত আমি পাইছিলোঁ যে তাৰ অপজিশনৰ কোন আছিলে অপজিশনত আছিলে গোপীনাথ বৰদলৈ আৰু গভৰ্ণমেণ্ট কোনে ফৰ্ম কৰিছিলে সৈয়দ মোহাম্মদ সাদুল্লাহ In which year did Assam branch of Congress come into existence? অসম প্ৰদেশ কংগ্ৰেছ কমিটি বা অসম প্ৰদেশ কংগ্ৰেছ কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে 1921 থ্যাংক ইউ আজিলৈ ইমানে মই ইয়াৰ পিছতো নেক্সট ভিডিও দি থাকিম আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বেল আইকনটো দবাই দিব যাতে ভিডিওবোৰ সোনকালে পায় গতিকে আজিলৈ ধন্যবাদ থ্যাংক ইউ